আজি 12 ঘণ্টা চৰাইদেউ জিলা বন্ধ সৰ্বাত্মক চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্তিৰ দাবীত চৰাইদেউ জিলা 12 ঘণ্টা বন্ধ বৃহস্পতিবাৰে পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ 12 ঘণ্টা চৰাইদেউ জিলা বন্ধ ঘোষণা বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ জিলা সীমা নিৰ্ধাৰণ দাবী সমিতিৰ লগতে চৰাইদেউ জিলা জাতীয় জনগোষ্ঠীয় সংগঠন তথা চৰাইদেউবাসীৰ সহযোগত এই 12 ঘণ্টা বন্ধৰ প্ৰভাৱ জিলাখনৰ লগতে মথুৰাপুৰ সৰ্বাত্মক বন্ধ পালন কৰা পৰিলক্ষিত হৈছে 17 জুলাইত চৰাইদেউ জিলা আয়ুক্তৰ সৈতে দল সংগঠনৰ বৈঠক বিফল হোৱাত 18 জুলাইত বন্ধ ঘোষণা কৰে চৰাইদেউ জিলা চৰকাৰ প্ৰশাসনৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনোৱাৰ পিছত 17 জুলাইত চৰাইদেউ জিলা প্ৰশাসনে আলোচনাত বহিছিল জিলাৰ দল সংগঠনৰ সৈতে কিন্তু আলোচনা বিফল হোৱাত এই বন্ধ ঘোষণা কৰে চৰাইদেউ জিলাৰ ভিতৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বিগত প্ৰায় 2টা বছৰ ধৰি চৰাইদেউ জিলাৰ দল সংগঠন চৰাইদেউবাসী ৰাইজ আৰু সকলো অনুষ্ঠান আচলতে এই ক্ষেত্ৰত লাগি আছে কিন্তু আমি বিগত সময়ত দেখিবলৈ পাইছোঁ যে এই ক্ষেত্ৰত চৰকাৰ কোনো সদিচ্ছা নাই আৰু ইতিমধ্যেই ৱৰ্ল্ড হেৰিটেজ ছাইট হ'বলৈ গৈ আছে আৰু আমি জনামতে এই বছৰ এই মাহৰ 27 জুলাইৰ ভিতৰতে চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ ছাইট ঘোষণা হ'ব কিন্তু আজিৰ ভিতৰত চৰাইদেউ সীমা কিন্তু নিৰ্ধাৰণ হোৱা নাই গতিকে আমি ইতিমধ্যেই এই ক্ষেত্ৰত যোৱা প্ৰায় কেইবাদিনৰ আগতেই চৰাইদেউ জিলা অহা 18 জুলাই তাৰিখে আমি বন্ধ ঘোষণা কৰিছোঁ 12 ঘণ্টা 6টাৰ পৰা 6টা বজাত গতিকে আজি আমি চৰাইদেউ জিলাৰ আয়ুক্তৰ লগত এই বিষয়ত আলোচনা হ'ল কিন্তু আলোচনাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আলোচনা আমাক আশ্বস্ত কৰিব পৰা কোনো কথা আমাক তেওঁ ক'ব নোৱাৰিলে গতিকে কোনো ধৰণৰ নটিফিকেশ্যন আমাক দেখুৱাব নোৱাৰিলে গতিকে আলোচনা সম্পূৰ্ণৰূপে বিফল হৈছে আৰু মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছোঁ যে ইতিমধ্যে আমাক জনাইছে মুখ্যমন্ত্ৰীৰ টেবুলত তেওঁলোকৰ যি ফাইল সেই ফাইল আজি প্ৰায় 20 দিনৰ আগতে পৰি আছে কিন্তু আজিলৈকে মুখ্যমন্ত্ৰী কিন্তু এটা চহী মাৰিবলৈ কিন্তু সময় নাই গতিকে আমি ভাবিছোঁ যে চৰাইদেউবাসীক মুখ্যমন্ত্ৰীয়ে যথেষ্ট অসন্মান কৰিছে বুলি আমি অনুভৱ কৰিছোঁ দল সংগঠনক সন্মান কৰিব বুলি ভাবিছোঁ গতিকে কালিৰ যি বন্ধ সেই বন্ধ আমি চৰাইদেউবাসীক শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ আমি চৰাইদেউবাসী দল সংগঠনৰ হৈ আমি উন্নয়ন সমিতিৰ হৈ সকলো সমিতিৰ হৈ আমি আহ্বান জনাইছোঁ গতিকে কালি যি বন্ধ 12 ঘণ্টা বন্ধ তাৰ পাছতো আমি তেনেধৰণৰ জংগী আন্দোলন আজি 12 ঘণ্টা বন্ধ দিছোঁ ভৱিষ্যতে 48 ঘণ্টাৰ দৰে বন্ধ কাৰ্যসূচী আমি মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।